Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি আমি এটা প্ৰবলেম কৰিম অন গাউছেছ ল। তো এই কুৱেশ্যনটো দি আছে তো আমাৰ তাত আছে এটা চিলিণ্ডাৰ ঠিক আছে আৰু এই চিলিণ্ডাৰটোৰ চেণ্টাৰটো আমাৰ যোনটো কোঅৰ্ডিনেট এক্সিছ হৈছে XYZ তাৰ চেণ্টাৰৰ লগত এইটো কোইনচাইড কৰিছে। তাৰ মিনিংটো কি হ'ল? তাৰ মিনিংটো এইটোৱে হ'ল তাৰমানে এই চেণ্টাৰৰ পৰা যদি আমি ইয়াৰ ওপৰৰ ছাৰ্ফেচটো চাওঁ তেনেহ'লে সেইটোৰ ডিষ্টেঞ্চ হ'ব 5 মিটাৰ ফ্ৰম দ্য চেণ্টাৰ আৰু যদি বটম ছাৰ্ফেচটো চাওঁ তাৰ ডিষ্টেঞ্চো 5 মিটাৰতে আছে। তো সেইকাৰণে আমি ইকুৱেল ডিষ্টেঞ্চত আছে। সেইটোৱে আমি ক'ব পাৰোঁ যে ইয়াৰ পৰা চেণ্টাৰটো আমাৰ কোঅৰ্ডিনেট ছিষ্টেমৰ চেণ্টাৰৰ লগত কোইনচাইড হৈছে আৰু এই চিলিণ্ডাৰৰ ৰেডিয়াছটো দিয়া হৈছে 2 মিটাৰ। আৰু ইয়াতে এটা ইনফৰমেশ্যন দিছে, ইয়াতে কৈছে যে ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে। তো ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে স্পেচত, তাৰমানে 3YJK আছে। তো আমি এনেকৈ চাব পাৰোঁ আমাৰ তাত এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ আছে যোনটো এই আমাৰ চিলিণ্ডাৰটোৰে পাছ হৈ আছে ঠিক আছে। আৰু ইলেক্ট্ৰিক ফিল্ডৰ ভেলু দি আছে 3YJK ভেক্টৰ ফৰ্মত দি আছে। কুৱেশ্যনটো সুধিছে হোৱাট ইজ দ্য চাৰ্জ এনক্ল'জড বাই দ্য চিলিণ্ডাৰ। অলপ অদ্ভুত ধৰণৰ কুৱেশ্যন ৰাইট, শুনোতে লাগে। ইয়াতে সুধিছে যে এই চিলিণ্ডাৰৰ ভিতৰত কিমান চাৰ্জ সোমাই আছে। কাৰণ এতিয়ালৈকে আমি কি শিকিলোঁ, আমাক চাৰ্জ অলৰেডি দিয়া থাকে, আমাক ছাৰ্ফেচৰ ভিতৰত চাৰ্জ দিয়া থাকে। তো আমি ইজিলি কি কেলকুলেট কৰিছিলোঁ, ফ্লাক্স কেলকুলেট কৰিছিলোঁ। বাট এইবাৰ অলপ কুৱেশ্যনটো চেঞ্জ কৰি দিছে। এইবাৰ আমাক খালি ইনফৰমেশ্যনটো কি দিছে, ইলেক্ট্ৰিক ফিল্ড দিছে, এই চিলিণ্ডাৰটো দিছে আৰু কৈছে ইয়াৰ ভিতৰত কিমান চাৰ্জ আছে সেইটো ওলোৱা। তো ইয়াতে আমি প্ৰব্লেমটো কেনেকৈ এপ্ৰ'চ কৰিম। তো প্ৰথমতে আমি এই ছাৰ্ফেচটোৰে আৰম্ভ কৰোঁ। তো যিহেতু চিলিণ্ডাৰ দিছে আমি জানো চিলিণ্ডাৰ কি হ'ব, এটা ক্লোজড ছাৰ্ফেচ হ'ব। তো ইয়াৰ পৰাই আমাৰ এটা হিণ্ট এটা আহি যায়, যদি এইটো ক্লোজ ছাৰ্ফেচ হৈ যায় তেনেহ'লেতো আমি ইয়াতে ইমিডিয়েটলি কি লগাব পাৰিম, গাউছেছ লগাব পাৰিম নে নাই, বিকজ আমাৰ তাতো ইলেক্ট্ৰিক ফিল্ডৰ ইনফৰমেশ্যনটো দি আছে। তো আমি ইয়াতে গাউছেছ লগাব পাৰিম। এতিয়া গাউছ কি কয়, গাউছ এইটো কয় যে আমি যদি নেট ফ্লাক্সটো কেলকুলেট কৰোঁ বা টোটেল ফ্লাক্সটো কেলকুলেট কৰোঁ থ্ৰু দিছ গছিয়ান ছাৰ্ফেচ, আমি এইটোকে গছিয়ান ছাৰ্ফেচ বুলি মানি লওঁ চিলিণ্ডাৰটো ফৰ দ্য টাইম বিং, তেনেহ'লে ই কি কয়, এই গছেছ এইটো কৈছে এই চিলিণ্ডাৰৰ ভিতৰত যিমান চাৰ্জ এনক্ল'জ থাকিব তাক যদি আমি এপচাইলন নটৰে ডিভাইড কৰি দিওঁ তেনেহ'লে আমি টোটেল ফ্লাক্সটো পাই যাম। তো তাৰমানে কি আমাক কুৱেশ্যনটোত কি ওলাব দিছে, কিমান চাৰ্জ এনক্ল'জড হৈ আছে এই চিলিণ্ডাৰৰ ভিতৰত। তো এইটো ওলাবৰ কাৰণে আমাক কি লাগিব, আমি যদি ফ্লাক্সৰ ভেলুটো কেলকুলেট কৰি ল'ব পাৰোঁ চামহাও, এবাৰ যদি ফ্লাক্সৰ ভেলু পাই যাওঁ সেইটো আমি চিম্পলি এপচাইলন নটৰ লগত মাল্টিপ্লাই কৰি দিম। এইটোতো এটা কনষ্টেণ্ট ভেলুহে হয়, এইটোতো কোনো প্ৰব্লেম নাই, ইয়াৰ ষ্টেণ্ডাৰ্ড ভেলুটো আমি জানো। তো তাৰ মানে আমাৰ এই প্ৰব্লেমটোত মেইন উদ্দেশ্য হ'ব প্ৰথমতে আমি ফ্লাক্স কেলকুলেট কৰিব লাগিব। তো এতিয়া আমি ফ্লাক্স কেলকুলেট কৰিব লাগিব। তো ফ্লাক্স কেনেকৈ কেলকুলেট কৰিম, তো ফ্লাক্স কেলকুলেট কৰিবৰ কাৰণেতো প্ৰথমতে আমি মনত ৰাখিব লাগিব নৰ্মেল ফ্লাক্সটো যদি কওঁ, টোটেল ফ্লাক্সটো নহয়, নৰ্মেল ফ্লাক্সটো এনি ছাৰ্ফেচ, যিকোনো এটা অ'পেন ছাৰ্ফেচতে লওঁ, অ'পেন ছাৰ্ফেচ যদি লওঁ তেনেহ'লে আমি ফ্লাক্স কেলকুলেট কৰিব কি লওঁ, সেই ছাৰ্ফেচটোৰে কিমান ইলেক্ট্ৰিক ফিল্ড পাছ হৈ আছে আমি সেইটো জানিব লাগিব, এইটো তাৰ ভেক্টৰ ফৰ্মটো জানিব লাগিব আৰু এইটোক আমি ডট কৰি দিম যোনটো ছাৰ্ফেচৰ এৰিয়া হৈছে তাৰ এৰিয়া ভেক্টৰ লগত, ই ডট এ ভেক্টৰ এইটো যদি কৰি দিওঁ তেতিয়া আমি কি পাই যাওঁ, ফ্লাক্স পাই যাওঁ। বাট আমাকতো কি ক্ল'জ ছাৰ্ফেচ যিহেতু কৈছে তো আমি কেলকুলেট কৰিব লাগিব টোটেল ফ্লাক্স। তো এতিয়া টোটেল ফ্লাক্স কেলকুলেট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, তো আমি ডিফাৰেণ্ট ছাৰ্ফেচ ল'ব লাগিব। তো ই ভেক্টৰ ডট অ' ভেক্টৰ আৰু ডিফাৰেণ্ট ছাৰ্ফেচৰ কাৰণে আমাৰ কি ফ্লাক্স হৈছে গোটেইখিনি যদি আমি এড কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম, টোটেল ফ্লাক্স পাই যাম। তো তাৰ মানে আমি ইয়াতে এটা ছামেশ্যন ল'ব লাগিব ঠিক আছে, ইয়াতে আমি এটা ছাম কৰিব লাগিব। হাউএভাৰ মনত এটা কুৱেশ্যন আহিব পাৰে, ছাৰ বোলে এইটোতো এটা কণ্টিনিউৱাছ ছাৰ্ফেচ হৈছে, তো কণ্টিনিউৱাছ ছাৰ্ফেচ হোৱাৰ কাৰণে তো আমি এই ফৰ্মুলাটো কিয় ইউজ কৰিছোঁ, বিকজ ইয়াতো আৰু এটা অল্টাৰনেট ফৰ্মুলা আছিলে ৰাইট, মানে যোনটো আমাৰ মষ্ট জেনেৰেলাইজ ফৰ্মুলা ফ্লাক্স কেলকুলেট কৰাৰ কাৰণে, যোনটো হৈছে ইণ্টিগ্ৰেল ই ডট ডি এ। এইটোৰেওতো আমি ফ্লাক্স কেলকুলেট কৰোঁ ৰাইট আমাৰ ক্ল'জ ছাৰ্ফেচৰ কাৰণে। তেনেহ'লে এইটো ফৰ্মুলা ইউজ নকৰি আমি এইটো ফৰ্মুলা কি ইউজ কৰিছোঁ। ফাৰ্ষ্ট অফ অল ইয়াতে এই ফৰ্মুলাটো একচুৱেলি কমপ্লিকেটেড হয়, কমপ্লিকেটেড বিকজ ইয়াতে ইণ্টিগ্ৰেট কৰিব লাগিব, আমাক সৰু সৰু এৰিয়া ল'ব লাগিব ৰাইট, আৰু ইয়াতে অলপ ডিফিকাল্ট হৈ যায়। হাউএভাৰ আমাৰ এই প্ৰব্লেমটো ইমান ধুনীয়া হয়, তাৰমানে ইয়াতে চিমেট্ৰি আছে। চিমেট্ৰি মিনিংটো এইটোৱে হয়, আমি যদি কাৰণ আমাক আল্টিমেটলি কি লাগিব, এৰিয়াটোৱে কেলকুলেট কৰিব লাগিব ৰাইট। তো ইয়াতে ইলেক্ট্ৰিক ফিল্ড অলৰেডি দিয়া আছেতো কোনো প্ৰব্লেম নাই, বাট আমাৰ যদি এৰিয়া কেলকুলেট কৰিব লাগিব, এৰিয়াৰ কাৰণেতো আমাক ছাৰ্ফেচ লাগিব। চিমেট্ৰি মিনিংটো এইটোৱে হৈ যায় যে এই যোনটো আমাক এটা চিলিণ্ডাৰ দিছে, এই চিলিণ্ডাৰত কেইটা ছাৰ্ফেচ থাকে, টোটেল 3টা ছাৰ্ফেচ থাকে। এইটোক যদি আমি ছাৰ্ফেচ 1 বুলি কওঁ
এইটো হৈ গ'ল আমাৰ ওপৰৰ ফ্লেট ছাৰ্ফেচটো দেন মাজৰ ছাৰ্ফেচটো যোনটো কাৰ্ভ ছাৰ্ফেচ এৰিয়া হৈ গ'ল সেইটো এটা ছাৰ্ফেচ হ'ব আৰু একদম বটম ছাৰ্ফেচটো হ'ব যোনটো 3 নম্বৰ ছাৰ্ফেচ হ'ব তো ক'ব গ'লে আমাৰ তাত কেইটা ছাৰ্ফেচ আছে 3টা ছাৰ্ফেচ আছে 1 2 and 3 তো সেইকাৰণে যিহেতু 1 2 and 3 3টা ছাৰ্ফেচ আছে তেনেহ'লে আমি ইমান কমপ্লিকেটেড ফৰ্মুলাটো ল'ব নালাগে ছামেশ্যন ল'লে হ'ল বিকজ ছামেশ্যন কৰাৰ সময়ত আমি কি কাউণ্টেবল ছাৰ্ফেচ এৰিয়াবোৰেই লওঁ তো ইয়াতে আমাৰ 3টা এৰিয়া হৈ যাব সেইকাৰণে আমি ইয়াতে ছামেশ্যন ফৰ্মুলাটো ইউজ কৰিম এই ফৰ্মুলাটো আমি বৰ্তমান ইউজ নকৰোঁ এইটো প্ৰব্লেমটোত চিমেট্ৰি আছে তাৰমানে আমাৰ ফিগাৰটোত চিমেট্ৰি থকাৰ কাৰণে আমাৰ ইজি হৈ যাব অলপ ফৰ্মুলাটো ইউজ কৰাৰ সময়ত তো আমি কেলকুলেট কৰোঁ আমাৰ ফ্লাক্স ফ্ৰম ইচ ছাৰ্ফেচ তো প্ৰথমতে আমি আহি যাওঁ ছাৰ্ফেচ 1লৈ একদম টপ ছাৰ্ফেচটো যোনটো আছে তো ছাৰ্ফেচ 1ত আমি কেলকুলেট কৰিম ফ্লাক্স তো আমি কেলকুলেট কৰিম ফ্লাক্স যোনটো হৈছে আমাৰ φ1 তো φ1 কৈছোঁ তো φ1ৰ ফৰ্মুলা কি হয় ই ভেক্টৰ ডট এ ভেক্টৰ ঠিক আছে ই ভেক্টৰ ডট এ ভেক্টৰ এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিক ফ্লাক্স তো ইয়াতে আমি কি কৰিম E1 লৈ ল'ম আৰু এইটো A1 লৈ ল'ম চ' ডেট আমাৰ কনফিউজন নহয় তাত আমি কি কৰি আছোঁ আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ড ছাৰ্ফেচ 1ত কি আছে আৰু এইফালে এৰিয়া ইয়াৰ কি আছে অ'কে আমি প্ৰথমতে ইলেক্ট্ৰিক ফিল্ডটো ওলাই লওঁ এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা দিছে 3yj কেপ ৰাইট এইটো কনষ্টেণ্ট নহয় ৰাইট ইয়াতে এটা ভেৰিয়েবল y মাল্টিপ্লাই হৈছে তো তাৰমানে ইয়াতে কি হৈছে ইয়াতে ডিফাৰেণ্ট জেগাত আমাৰ ডিফাৰেণ্ট ইলেক্ট্ৰিক ফিল্ড হ'ব তো ফাৰ্ষ্ট কুৱেশ্যনটো আহি যায় যে ডিফাৰেণ্ট পইণ্টছত এটা কাম কৰোঁ আমি এই পইণ্টতে লওঁ চেণ্টাৰতে লওঁ চবতকৈ প্ৰথমতে ইজি হ'ব তো এই পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব অ'কে এতিয়া এটা বস্তু ন'টিছ কৰক যে প্ৰব্লেমত অলৰেডি কৈ দিছে যে এই পইণ্টটো আমাৰ অৰিজিন আমাৰ যোনটো অৰিজিন হৈছে কোঅৰ্ডিনেট ছিষ্টেম তাৰ পৰা কিমান হাইটত আছে 5 মিটাৰ্ছত আছে তো তাৰমানে ইয়াৰ পৰা ইয়ালৈ আমাৰ ডিষ্টেঞ্চটো কি হৈ গ'ল 5 মিটাৰ হৈ গ'ল তো তাৰ মানে আমি ইয়াতে ক'ব পাৰিম যে এট y ইকুৱেলছ টু 5 মিটাৰ আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব তো ইলেক্ট্ৰিক ফিল্ড হৈ যাব ইকুৱেলছ টু 3 into 5 মানে কি হৈ গ'ল 15 আৰু এইফালে জে কেপটো অলৰেডি দি আছে তো তাৰমানে আমাৰ ইলেক্ট্ৰিক ফিল্ড হৈ গ'ল 15 জে কেপ এতিয়া প্লাছ 15 জে কেপ মিনিংটো কি হৈ গ'ল ই কোনফালে পইণ্ট কৰিব ওপৰ ফালে পইণ্ট কৰিব আমাৰ এৰ'টো যোনটো আছে ওপৰ ফালে থাকিব এইটো হৈছে আমাৰ 15 জে কেপ অ'কে ঠিক আছে চ' লেটছ চে মই এবাৰ এটা ডিফাৰেণ্ট জেগাত মই ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰিছোঁ এই পইণ্টত মই ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব বিচাৰিছোঁ এইখিনি পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব একো প্ৰব্লেম নাই এগেইন এইখিনিটো যদি চাওঁ যিহেতু আমাৰ চিলিণ্ডাৰৰ হাইটটো ফিক্স থাকিব তো তাৰমানে এগেইন যদি আমি অৰিজিনৰ পৰা চাওঁ আমি সদায় অৰিজিনৰ পৰা চাম অৰিজিনৰ পৰা যদি চাওঁ তেনেহ'লে এগেইন ইয়াৰ হাইটটো কি হ'ব এই যোনটো হাইট আছে এই পাৰ্টিকুলাৰ পইণ্টটো এইটো হাইটটোতো 5 মিটাৰে থাকিব তো তাৰমানে কি এইটো কেছত আমাৰ 15 জে কেপে থাকিব প্লাছ 15 জে কেপ তাৰমানে এইখিনিতো আমাৰ প্লাছ 15 জে কেপ পালোঁ ইলেক্ট্ৰিক ফিল্ড ইয়াতে যদি চাওঁ ইয়াতো আমি 15 জে কেপ য'তে চাওঁ ইভেন আমি যদি কৰ্নাৰ ছাৰ্ফেচতো চাওঁ তাতো আমি 15 জে কেপে পাওঁ তো এক প্ৰকাৰে আমি এইটোৱে ক'ব পাৰিম যে আমাৰ ইলেক্ট্ৰিক ফিল্ড এইটো ছাৰ্ফেচতো ইউনিফৰ্ম আছে আৰু ডাইৰেকশ্যন কি হৈছে 15 জে কেপলৈ আছে ফাইন অ'কে আমি ইলেক্ট্ৰিক ফিল্ড পাই গ'লোঁ চ' এইটোক আমি ইয়াতে ছাবষ্টিটিউট কৰি দিওঁ প্লাছ 15 জে কেপ হৈ গ'ল এইটো আমাৰ ইলেক্ট্ৰিক ফিল্ড এতিয়া আমি আহি যাওঁ এৰিয়া 1 মানে এই ছাৰ্ফেচটোৰ এৰিয়া কেলকুলেট কৰিব লাগে আৰু এইটো ভেক্টৰ ফৰ্মত ৰাখিব লাগিব প্ৰথমতে আমি এৰিয়াটো কেলকুলেট কৰোঁ চিম্পল এৰিয়া তো এৰিয়া 1 মানে কি এতিয়াতো এইটো কি হৈছে চাৰ্কুলাৰ এৰিয়া হৈ গ'ল চাৰ্কুলাৰ এৰিয়া মানে কি হৈ গ'ল পাই আৰ স্কুৱেৰ হ'ব আৰ স্কুৱেৰ যদি কওঁ ইয়াতে আমাৰ কিমান দি আছে ৰেডিয়াছ 2 মিটাৰ দি আছে তো তাৰমানে কি হ'ব 2 স্কুৱেৰ হৈ গ'ল তো এইটোৱে আমাক কি দিব 4 পাই আমাক এতিয়া এৰিয়া দিছে বাট আমাক এইটো নালাগে আমাক কি লাগে আমাক লাগে ভেক্টৰ ৰাইট আমাক এতিয়া ভেক্টৰটো লাগে ঠিক আছে মই এইখিনিটো বুজি পাই গ'লা ক্লিয়াৰ হৈ গ'ল এতিয়া আমাক লাগে এৰিয়া ভেক্টৰটো তো মনত কৰা যিহেতু আমাৰ এইটো এটা গোটেইটো হৈছে এটা ক্ল'জড ছাৰ্ফেচ তো ক্ল'জ ছাৰ্ফেচ যদি লওঁ আমি এই ছাৰ্ফেচৰ যদি কথা পাতোঁ তেনেহ'লে ইয়াৰ এৰিয়া ভেক্টৰ ডাইৰেকশ্যনটো কি হ'ব সদায় ওপৰ ফাললৈ পইণ্ট কৰিব তাৰমানে এইটোৱে হৈ যাব ইয়াৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন এইটো হৈ গ'ল আমাৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন এতিয়া এৰিয়া ভেক্টৰটো কোনফালে পইণ্ট কৰি আছে y ডাইৰেকশ্যনত পইণ্ট কৰি আছে তো তাৰমানে এইটোক যদি আমি ভেক্টৰ ফৰ্মলৈ লৈ যাওঁ তেনেহ'লে আমি কি কৰিব লাগিব জে কেপেৰে মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহে আমি গম পাম যে এইটো y ডাইৰেকশ্যনত আছে তো আমি এৰিয়া ভেক্টৰটো পাই গ'লোঁ যোনটো হৈছে আমাৰ 4 পাই জে কেপ ঠিক আছে 4 পাই জে কেপ পাই গ'লোঁ এতিয়া আমি মাল্টিপ্লাই কৰি দিওঁ 15 আৰু 4 পাই মাল্টিপ্লাই কৰিলে আমি পাই যাম 16 পাই অ'কে এতিয়া জে কেপটো 1 হৈ যায় এইটোতো আমাৰ ডট প্ৰডাক্টৰ ডেফিনেশ্যনে হয় তো তাৰ মানে ফ্লাক্স থ্ৰু ছাৰ্ফেচ 1 আমি পাই গ'লোঁ 60 পাই অ'কে তো আৰু ইয়াৰ ইউনিট কি হ'ব SI ইউনিট হ'ব নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম অ'কে এইটো আমি এতিয়া চাইড কৰি ৰাখি দিওঁ নেক্সট আমি আহি যাওঁ 3টোলৈ বিকজ 1 যদি কৰোঁ 3টো ইজি হৈ যাব মই 2টো পিছলৈ আহি আছোঁ এতিয়া আমি আহি যাওঁ ছাৰ্ফেচ 2
তো সারফেস 2 কেছত সারফেস নাম্বার 3 সারফেস নাম্বার 3 আমাক লাগে phi 3 তো phi 3 কি হ'ব ইলেক্ট্ৰিক ফিল্ড 3 multiplied to area 3 E3 vector ঠিক আছে এতিয়া আমি অলপ কেয়াৰফুলি ইয়াতে এগেইন কৰিব লাগিব তো এতিয়া এইখিনি পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো বনাওঁ কি হ'ব আমি সেইটো কেলকুলেট কৰিব লাগিব তো ইলেক্ট্ৰিক ফিল্ড আছে 3y j cap বাট এবাৰ কিন্তু ইয়াতে y ভ্যালু চেঞ্জ হৈ গ'ল ৰাইট ইয়াতে y ভ্যালু কিয় চেঞ্জ হৈ গ'ল বিকজ এইটো হৈছে আমাৰ অৰিজিন এইখিনিৰ পৰা এইখিনিলৈ ডিষ্টেঞ্চটো 5 মিটাৰটো হয় বাট একচুৱেলি এই কোঅৰ্ডিনেট পইণ্টটো যদি চাওঁ এই কোঅৰ্ডিনেট পইণ্টৰ ভ্যালু কি হ'ব x কোঅৰ্ডিনেট ইয়াৰ 0 হয় y কোঅৰ্ডিনেট হৈছে -5 আৰু ইয়াৰ z কোঅৰ্ডিনেট হৈছে 0 right 0, -5, 0 এই actually এই বস্তুটো আমি ইয়াতো চাব পাৰিলো তেন ইয়াতে আছে 0 positive 5 0 right লিখি থওঁ কিনা 0 positive 5 0 এইটো হৈছে আমাৰ এই কোঅৰ্ডিনেট পইণ্টটো ঠিক আছে আৰু এই কোঅৰ্ডিনেট পইণ্টৰ ভ্যালু হৈছে 0 -5 0 তো এতিয়া যদি আমি y জাগাত -5 সাবস্টিটিউট কৰি দিও তেনে হলে আমাৰ কি আহিব e3 ভ্যালু আহি যাব তেনে হলে তো ইয়াতে আমি কৈ দিও যে at y equals to -5 -5 কম এইটো actually e1 হয় e3 ভেক্টৰৰ ভ্যালু কি হৈ যাব -15 j cap ঠিক আছে এইটো হ'ল আমাৰ -15 j cap তো তাৰ মানে কি হ'ল আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো হ'ব ই কোনফালে পইণ্ট কৰি থাকিব ডাউনৱাৰ্ডছ পইণ্ট কৰি থাকিব আৰু ভ্যালু কি হ'ব -15 j cap তো এইটো পাই গলো তো এইটো হৈ গল ইকুৱেলছ টু -15 j cap ওকে dot product এতিয়া next আমি a3 calculate কৰিব লাগিব এটা a3 calculate নকৰিলে হৈ যাব because a1 আৰু a3 value same মানে magnitude wise যদি চাওঁ 4 pi হ'ব right because এটো এটা সার্কুলার হয় এটো এটা সার্কুলার হয় সার্কুলার এরিয়াটো সেম থাকিব যেহেতু দুইটাৰ ডাইমেনশন সেম আছে ইয়াৰো ৰেডিয়াস হৈছে 2 মিটাৰস right তো এরিয়াটো সেম থাকিব এৰিয়াৰ ম্যাগনিটিউড 4 pi থাকিব বাট ডাইৰেকশনটো কি হ'ব তো ডাইৰেকশনটো চাবৰ কাৰণে এগেইন যেহেতু ক্লোজ সারফেস হয় তো সদায় আউটৱাৰ্ডছ টো লওঁ তাৰ মানে এটো হৈ যাব আমাৰ এৰিয়া ভেক্টৰ এটো এৰিয়া ভেক্টৰটো কোনফালে পইণ্ট কৰি আছে ইউ নেগেটিভ y ডাইৰেকশনত পইণ্ট কৰি আছে তো তাৰ মানে আমাৰ এৰিয়া ভেক্টৰ হৈ যাব -4 pi j cap -4 pi j cap হৈ গ'ল তো তাৰ মানে ইহঁতক যদি মাল্টিপ্লাই কৰি দিও তেনে হলে আমি এগেইন কি পাম 60 পাই যাম তো মাইনাস আৰু মাইনাস প্লাস হৈ গল মাইনাস ইনটু মাইনাস প্লাস হৈ গল j cap 1 হৈ গল তো তাৰ মানে ইয়াতো আমি পালো 60 pi নিউটন মিটাৰ স্কয়াৰ per coulomb it was a flux through the surface 3 it was a flux through surface 1 এতিয়া আমি ফাইনালি ক্যালকুলেট কৰিব লাগিব flux through the curved surface area ta mane phi 1 to ami etikela phi 2 to calculate koribo lagibo etu হৈ গৈছে আমাৰ surface number 2 এতিয়া surface tour flux calculate কৰিবলৈ বহুতই ইজি হয় because ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব যে আমি যদি ইলেক্ট্ৰিক ফিল্ড যেতিয়া ক্যালকুলেট কৰি আছিলো এটা আমি কি অৰিজিনৰ ওপৰত ক্যালকুলেট কৰিছো আৰু অৰিজিনৰ তলত ক্যালকুলেট কৰিছো তো অৰিজিনৰ ওপৰত যদি চাও আমি ইলেক্ট্ৰিক ফিল্ড হতে কি হয় y cap ডাইৰেকশনত পইণ্ট কৰি থাকে আৰু যদি অৰিজিনৰ তলত চাও হেতু -y cap আৰু কিছা -j cap ডাইৰেকশনত পইণ্ট কৰি থাকে তো ইয়াৰ মিনিং টু এটো হৈ গল যে 0 পৰা যদি আমি আৰম্ভ কৰো এই সারফেসত যতি নাচাও কিয় সারফেসটক ভিতৰতে চাও আমাৰ ইলেক্ট্ৰিক ফিল্ডটো হতে কি হ'ব ওপৰ ফালে পইণ্ট কৰি থাকিব এনিৱেৰ এনেকাকৈ ওপৰ ফালে আমাৰ ইলেক্ট্ৰিক ফিল্ডবোৰ পইণ্ট কৰি থাকিব পজিটিভ y ডাইৰেকশনত থাকিব আৰু যদি আমি অৰিজিনৰ তলত চাও তেনে হলে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো হদাই তলফালে পইণ্ট কৰি থাকিব অলৱেজ বটম সাইড আমাৰ ইয়াতে পইণ্ট কৰি থাকিব ওকে তো তাৰ মানে আমাৰ যোনটো ফ্লাক্স হ'ব তো ফ্লাক্স phi 2 ভ্যালুটো কি হ'ব phi 2 হৈ যাব লাগে e2 ভেক্টৰ ডট প্ৰডাক্ট উইথ e2 ভেক্টৰ ওকে এতিয়া e2 ভেক্টৰ এটা কাম কৰো আমি e2 ভেক্টৰ 3y j cap লৈ লওঁ 3y j cap লৈ লওঁ কাৰণ এটো আমি জানো ভেৰিয়েবল এটা ডিপেন্ড কৰিব y ওপৰ তো যদি আমি একেবাৰে 0 পৰা যদি 1 মিটাৰ ওপৰ থাকো তেনে হলে আমাৰ 3 j cap হ'ব 2 মিটাৰ ওপৰ যদি থাকো 6 j cap হ'ব এটো ডিফাৰেন্ট ভ্যালু হৈ থাকিব তো এতিয়াৰ কাৰণে মই এটো 3y j cap ৰাখি দিও e2 ৰ ভ্যালু ঠিক আছে ডট প্ৰডাক্ট এতিয়া নেক্সট e2 ভেক্টৰ যদি চাও e2 হৈ যায় আমাৰ ইন্টাৰেষ্টিং এতিয়া আমাৰ কোনটো আছে এটো হৈছে আমাৰ সারফেস কার্ভ সারফেস মই এইখিনিত দেখো তেতিয়া বস্তুটো ক্লিয়াৰ হ'ব সো লেটস সে মই এই সারফেসটো এটা সৰু ৰিজন এটা ললো এতিয়া আমাৰ যোনটো এৰিয়া ভেক্টৰ হ'ব হতাই সারফেসৰ লগত কি হয় পারপেন্ডিকুলাৰ হৈ থাকে এটোহে হৈ যাব আমাৰ e3 ভেক্টৰ যোনটো এৰিয়া ভেক্টৰ হৈ গল তাৰ ডাইৰেকশন তো এনিৱেৰ আমি সারফেস লওঁ এটো কি হ'ব হতাই সারফেসৰ লগত 90 ডিগ্ৰী কৰাব ইয়াতে যদি চাও ইয়াতে 90 ডিগ্ৰী এটো ডাইৰেকশনত যদি চাও ইয়াতে 90 ডিগ্ৰী হৈ থাকিব আমাৰ e3 ভেক্টৰ তাৰ মানে কি হৈ গল e3 ভেক্টৰ কোনফালে পইণ্ট কৰিছে আইদাৰ x positive x direction বা positive
নেগেটিভ এক্স ডিৰেকশ্যনত বা এইফালে যদি চাওঁ এই আমাৰ ফ্ৰণ্টৰ ফালে চাওঁ ই আইডাৰ এইফালে জেড কেপ ডিৰেকশ্যনত হ'ব নহ'লে বেক চাইডে আমাৰ মাইনাছ জেড কেপ ডিৰেকশ্যন হ'ব এনি কেছ আমি চাওঁ ইয়াতে আমাৰ যোনটো এৰিয়া ভেক্টৰটো থাকিব সেইটো সদায় ইলেক্ট্ৰিক ফিল্ডৰ লগত কি হ'ব 90 ডিগ্ৰী বনাব 90 ডিগ্ৰী বনাব নে নাই তো ইনফেক্ট আমি ইয়াতে ক'ব পাৰোঁ এইটো বস্তুটো যে আমাৰ ইয়াতে যোনটো A2 ভেক্টৰটো হ'ব মই ইয়াতে ভুলকৈ লিখিছোঁ এইটো A2 হয় ৰাইট এইটো এইবোৰ হৈছে চব আমাৰ A2 আমি যদি চাওঁ আমাৰ A2 ভেক্টৰটো আইডাৰ মই কি ক'লোঁ এক্স ডিৰেকশ্যনত হ'ব পাৰে তো এক্স ডিৰেকশ্যনত যদি হৈ যায় তো কি হ'ব আই কেপ হৈ যাব আৰু যদি ই জেড ডাইৰেকশ্যনত হয় সেইটো কেছত কি কেপ হৈ যাব বাট ইয়াতে কথাটো এইটোৱে ক'ব বিচাৰিছোঁ যে ইচ কেছত চাওঁ আমাৰ ডট প্ৰডাক্ট কি হৈ আছে এটা ৱাই ভেক্টৰৰ লগত এক্স ভেক্টৰ বা জেড ভেক্টৰ হৈছে তো ইহঁতৰতো ডট প্ৰডাক্ট সদায় 0 হয় তো 0 হোৱা মানে কি তো এইটো বস্তুটো এইখিনিত যদি কনফিউজন হৈ আছে মই এইটো ডট প্ৰডাক্টটো অলপ ভাঙি পেলাই লিখোঁ তেতিয়া আৰু ক্লিয়াৰ হৈ যাব চ' ইয়াতে E2 ভেক্টৰ ডট E2 ভেক্টৰটো আমি এনেকৈও লিখিব পাৰোঁ E2 কচাইন থিটা ক'ব পাৰোঁ বাট একচুৱেলি আমাৰ থিটা কি হৈছে আমি য'তেই কিয় নাচাওঁ আমাৰ থিটা ভেলু সদায় 90 ডিগ্ৰী হ'ব কছ 90 ডিগ্ৰী হ'ল তো কছ 90টো 0 হ'ল তাৰমানে আমাৰ ফ্লাক্সটোৰ ছাৰ্ফেচ কি হৈ গ'ল 0 আহিল নে নাই তো তাৰমানে আমি য'তেই চাওঁ আমাৰ ফ্লাক্সটো এই কাৰ্ভ ছাৰ্ফেচ এৰিয়াৰ কাৰণে সদায় 0 হ'ব কোনো ফ্লাক্সেই নাথাকিব তো আমাৰ তিনিটা ফ্লাক্স পাই গ'লোঁ φ1 φ2 এণ্ড φ3 তো φ1 আৰু φ3তহে অকল ফ্লাক্স আহিব 60 পাই 60 বাট φ2ৰ কাৰণে একো ফ্লাক্স নাহে তো তাৰ মানে আমাৰ এতিয়া নেট ফ্লাক্স কি হ'ব তো এতিয়া আমাৰ যোনটো টোটেল ফ্লাক্স হৈছে তাৰমানে কি হৈছে আমি গোটেইকেইটা ফ্লাক্সৰে চাম কৰিলোঁ তো এইটোকে যদি ছামেশ্যনটো ভাঙি পেলাই লিখোঁ এইটো কি হ'ব φ1 প্লাছ φ2 প্লাছ φ3 এতিয়া φ1ৰ ভেলু আমি পাইছোঁ 60 পাই φ2ৰ ভেলু পাইছোঁ আমি 0 আৰু φ3ৰ ভেলু পাইছোঁ আমাৰ 60 পাই তো টোটেল কৰি দিলে আমাৰ টোটেল ফ্লাক্স আহিলে 120 পাই নিউটন মিটাৰ স্কুৱেৰ per কুলম এইটো হৈ গ'ল আমাৰ ফ্লাক্সৰ ভেলু টোটেল ফ্লাক্স পাই গ'লোঁ আমাক কুৱেশ্যনটোত কি সুধিছিলে টোটেল এনক্ল'জ চাৰ্জটোকে হোৱাট ইজ দ্য চাৰ্জ এনক্ল'জ বাই দ্য চিলিণ্ডাৰ তো আমি এইটোৱে কৈছিলোঁ এই ফৰ্মুলাটো ইউজ কৰিম চ' নাও কিউ এনক্ল'জ বা যোনটো টোটেল চাৰ্জ এনক্ল'জ হৈ গ'ল সেইটো কাৰণে আমাক কি লাগিব টোটেল ফ্লাক্সটো লাগিব আৰু এইটোক আমাৰ মাল্টিপ্লাই কৰিব লাগিব এপচাইলন নটৰ লগত তো টোটেল ফ্লাক্স পাইছোঁ আমি 120 পাই এতিয়া এপচাইলন নটৰ ভেলুটো আমি উলিয়াব লাগিব এইটো কেনেকৈ ওলায় এইটো একো ডাঙৰ কথা নহয় আমাৰ যোনটো ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট কি আছিলে সেইটোৰ ভেলু হয় কি 9 × 10⁻⁹ বাট আমি কিটোক একচুৱেলি কেনেকৈ লিখোঁ এইটো 9 হৈছে 1/4 পাই এপচাইলন নট এইটোৱেতো হৈছে আমাৰ 9 × 10⁻⁹ এপ্ৰক্সিমেটলি তো এতিয়া যদি এইটোক আমি অলপ সজাই পৰাই লিখোঁ তেনেহ'লে এপচাইলন নটৰ ভেলু কি আহিব 1/36 পাই × 10⁻⁹ এইটোৱেতো আহিব আমাৰ এপচাইলন নটৰ ভেলু ৰাইট আমি জাষ্ট সজাই পৰাই লিখিছোঁ তো তাৰমানে এপচাইলন নটৰ জেগাত আমি লিখিম 1/36 পাই × 10⁻⁹ অ'কে তো ইয়াতে পাই আৰু পাই গুচি গ'ল তো ইয়াতে হ'ব 6 × 6 36 6 × 20 12 হৈ গ'ল তাৰপিছত আহি গ'ল আমাৰ 2 3 6 2 10 20 10/3 আহি গ'ল 10/3 কওঁ বা 3.33 কওঁ ইনটু 10⁻⁻9 আমি এপ্ৰক্সিমেটলি কিব পাৰোঁ 3.3 10⁻⁻9 মানে কি হৈছে নেনো তো এইটো হৈ গ'ল আমাৰ নেনো কুলম তো তাৰ মানে এই চিলিণ্ডাৰটোৰ ভিতৰত একচুৱেলি কিমান চাৰ্জ সোমাই আছে 9 নেনো কুলম তো ইয়াতে আমি ক'ব পাৰিম যে ইয়াতে আমাৰ এটা এনক্ল'জ আমাকতো সেইটো সুধিছিল হোৱাট ইজ দ্য টোটেল চাৰ্জ এনক্ল'জ তো আমি ইয়াতে ক'ম যে ইয়াতে এই ছাৰ্ফেচৰ ভিতৰত ক'তবা আছে 3.3 নেনো কুলম অফ চাৰ্জ ইয়াতে সোমাই আছে তো এইটোৱে আছিলে আমাৰ প্ৰব্লেমটো তো দেখাত বহুত ডিফিকাল্ট হ'ব পাৰে বাট একচুৱেলি এইটো এটা চিম্পল প্ৰব্লেম য়েছ তো ইয়াতে আমি বস্তুবোৰ বহুত ষ্টেপ বাই ষ্টেপ কৰিব লাগিব প্ৰথমতে আমি এইটো বস্তু আইডেণ্টিফাই কৰিব লাগিব যে এইটো ক্ল'জ ছাৰ্ফেচ হয় নে নহয় যদি ক্ল'জ ছাৰ্ফেচ হয় তেনেহ'লেতো আমি ইমিডিয়েটলি কি কৰিব পাৰিম গাউছেছ ল লগাব পাৰিম য়েছ এটা কথা মনত ৰাখিবা যদি ছাৰ্ফেচটো ক্ল'জ নহয় তেনেহ'লে আমি ফ্লাক্সৰ ফৰ্মুলা এইটো ইউজ কৰিব নোৱাৰোঁ এইটো গছ লৰ যোনটো ফৰ্মুলা হয় ফ্লাক্সৰ এইটো অনলি ক্ল'জ ছাৰ্ফেচৰ কাৰণে কাম কৰে যদি ক্ল'জ ছাৰ্ফেচ নহয় তেনেহ'লে আমি নৰ্মেল এইটো ছাৰ্ফেচ ল'ব লাগিব তাৰমানে
এটা ছিংগল ছাৰ্ফেচ লৈছোঁ। সেইকাৰণে আমি নিউমেৰিকেলটো কৰাৰ সময়ত কি কৰিছিলোঁ, এই ছাৰ্ফেচৰ যেতিয়া কথা পাতিছিলোঁ তেতিয়া আমি এই বাকী কোনো ছাৰ্ফেচৰ কথা লোৱা নাছিলোঁ। এটা চিম্পল ছাৰ্ফেচ এটাই লৈছোঁ, এটা চিম্পল চাৰ্কুলাৰ ছাৰ্ফেচটো লৈছোঁ, তো এইটোতো এটা অ'পেন ছাৰ্ফেচ হৈ গ'ল। সেইকাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিছিলোঁ। ফাইনেলি আমি কি কৰিলোঁ, গোটেইকেইটাক এড কৰি দিলোঁ। তো এইটো ছাৰ্ফেচ, কাৰ্ভ ছাৰ্ফেচ এণ্ড টপ ছাৰ্ফেচ, এই তিনিটাক এড কৰি পেলাই আমি গাউছেছ ল লগাইছোঁ। ঠিক আছে, তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।